অসম গাঁও পঞ্চায়ত নিৰ্বাচনত আগবাঢ়িল বিজেপি। বিজেপিৰ বেছিভাগত জয় আৰু অসম ৰাজনীতিত নতুন ৰং। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ। অসমত দুটা পৰ্যায়ত গাঁও পঞ্চায়ত নিৰ্বাচন হৈছিল 2 মে' আৰু 7 মে' তাৰিখে। 11 মে' তাৰিখে ফলাফল ঘোষণা কৰা হয়। এইবাৰ নিৰ্বাচনত বহুত ৰাইজে ভোটদান কৰিছিল। প্ৰথম পৰ্যায়ত 14খন জিলাত ভোট হৈছিল, যেনে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, মাজুলী ইত্যাদি। এই পৰ্যায়ত ভোটৰ হাৰ আছিল 70.19%। মাজুলীত আটাইতকৈ বেছি ভোট পৰিছিল 80.02%। দ্বিতীয় পৰ্যায়ত 13খন জিলাত ভোট হৈছিল, যেনে ধুবুৰী, বৰপেটা, কামৰূপ, নগাঁও, মৰিগাঁও আৰু দৰং। এই পৰ্যায়ত ভোটৰ হাৰ আছিল 56.71%। মুঠতে 29,608 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰে 495 গৰাকী জিলা পৰিষদৰ বাবে, 2,388 গৰাকী আঞ্চলিক পঞ্চায়তৰ বাবে, 26,725 গৰাকী গাঁও পঞ্চায়ত সদস্যৰ বাবে। ইতিমধ্যে 1,289 জন বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হৈছিল। তাৰে 21 গৰাকী জিলা পৰিষদ সদস্য, 151 গৰাকী আঞ্চলিক পঞ্চায়ত সদস্য আৰু 1,117 গৰাকী গাঁও পঞ্চায়ত সদস্য। ফলাফল অনুসৰি বিজেপিয়ে বেছিভাগ ঠাইত জয়লাভ কৰিছে। বিপক্ষ দলসমূহে ফলাফলক লৈ অভিযোগ উত্থাপন কৰিব নোৱাৰিছে, কাৰণ ৰাজ্য নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে গণনা পদ্ধতি একেবাৰে স্বচ্ছ আৰু নিৰপেক্ষ আছিল। এবাৰ গাঁও পঞ্চায়তৰ ফলাফলে ৰাজ্যৰ ৰাজনীতিত উল্লেখযোগ্য প্ৰভাৱ পেলাব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। এতিয়ালৈকে ইমানেই। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।